আজি পবিত্ৰ ঈদ উল ফিতৰ সমগ্ৰ দেশবাসীয়ে আজি পবিত্ৰ ঈদ উদযাপন কৰিছে। মাহজোৰা পবিত্ৰ ৰমজানত উপবাসে থাকি আজি ইছলাম ধৰ্মাৱলম্বীসকলৰ পবিত্ৰ ঈদ উলহ মালহেৰে উদযাপন কৰিছে। ব্যতিক্ৰম নহয় টিয়কৰ ঐতিহাসিক কাকজান ঈদগাহত সমগ্ৰ অঞ্চলবাসীয়ে উদযাপন কৰিছে। পুৱা সমূহীয়া নামাজ আদায় কৰিছে, য'ত জাতি ধৰ্ম নিৰ্বিশেষে সকলো ৰাইজে অংশগ্ৰহণ কৰি একতাৰ চানেকিৰে জিলিকাই তুলিছে। ইফালে সমূহ ৰাইজে আজিৰ এই পবিত্ৰ পুৱা দেশৰ পৰা অপায় অমংগল দূৰ কৰি শান্তি তথা ভাতৃত্ববোধ প্ৰতিষ্ঠাৰ অৰ্থে আল্লাহৰ ওচৰত দোৱা কৰে। উক্ত ঈদগাহত প্ৰায় 10 সহস্ৰাধিক ৰাইজে একেলগে নামাজ আদায় কৰি সমগ্ৰ পৰিৱেশ আধ্যাত্মিক কৰি তোলা পৰিলক্ষিত হৈছে। এই নামাজত ইমামতি কৰে কাকজান নতুন বনগাঁও মছজিদৰ ইমাম চাহেব জহিৰুল ইছলামে। হয়, আজি আমাৰ ৰমজানুল মুবাৰক মাহ শেষ হৈ গ'ল। গতিকে আজি ঈদ উল ফিতৰৰ দিন। গতিকে এই ঈদ উল ফিতৰৰ দিনত আমি এই কাকজান ঈদগাহ ময়দানত 1929 চনতে স্থাপিত হোৱা এখন পুৰণি ঈদগাহ, এই ঈদগাহতেই আমি প্ৰায় 10,000 মানুহে সমবেত হৈ পেলাই আমি ঈদ উল ফিতৰৰ নামাজ আমি আদায় কৰিলোঁ। গতিকেলৈ আমি কাকজান ঈদগাহ কমিটিৰ তৰফৰ পৰা আমি সকলো অসমবাসীলৈ ঈদৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। লগতে আমাৰ যি আগন্তুক বিহু আহি আছে, বিহুৰ কাৰণে আমি সকলোকে আমি ওলগ যাচিলোঁ। গতিকেলৈ আমাৰ এই ঈদ আৰু বিহুৱে সকলোৰ মাজলৈ যাতে আমাৰ মিলা প্ৰীতি, মৰম, স্নেহ, ভাতৃত্ববোধ আমাৰ মাজত এনাজৰীডাল যাতে মজবুত হৈ থাকে, তাৰ কাৰণে আমি সকলোৰ কাৰণে আমাৰ আজি দোৱা কৰা হ'ল। আজি এই নামাজত আজি ইমামতি কৰিলে কাকজান নতুন বনগাঁৱৰ পেছ ইমাম চাহাবে হাফিজ জহিৰুল ইছলাম চাহাব। গতিকেলৈ তেখেতে সকলো সম্প্ৰদায়ৰ কাৰণে, আমাৰ গোটেই বিশ্ব ব্ৰহ্মাণ্ডলৰ কাৰণে, সকলোৰ কাৰণে দোৱা কৰিছে যাতে আমি একত্ৰিত হৈ পেলাই, আমি এক হৈ পেলাই আমি ভালকৈ ভাতৃত্ববোধেৰে আজি আমি জীৱন যাপন যাতে আমি কৰিবৰ কাৰণে থাকিব পাৰোঁ, তাৰ কাৰণে তেখেতসকলে দোৱা কৰিছে। গতিকেলৈ আমি অসমবাসী ৰাইজক আমি সকলোকে আমি দোৱা কৰিছোঁ যাতে আল্লাহ তাবাৰক তাআলাই আমাক সকলোকে মিলিজুলি থাকিবৰ কাৰণে, আমাৰ অতিবাহিত কৰিবৰ কাৰণে আল্লাহ তাবাৰক তাআলাই যাতে তৌফিক দিয়ে, তাৰ কাৰণে আমি সকলোৰ কাৰণে আজি দোৱা কৰা হ'ল। অসম আদিত্য টিয়ক।